হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। ইতিমধ্যে বহুতো ছাত্ৰতে মোক মেছেজ কৰি আছা, ফোন কৰি আছা যে মেট্ৰিক পৰীক্ষা 2026 চনত অসমীয়াত কোনটো ৰচনা ইম্পৰ্টেণ্ট বেছি হয়। সেইকাৰণে মই তোমালোকক কৈছোঁ, ডাইৰেক্ট তোমালোকে কমন লৈ লোৱা আৰু যিখিনি কমন দিয়া হ'ব ইয়াৰ বাহিৰে বেলেগ আৰু পঢ়িব নালাগে। যিয়ে নহওক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যেনেকৈ অসমীয়া ৰচনা তেনেকুৱাকৈ সকলো ছাবজেক্টৰে 100% কমন কুৱেশ্যনসমূহ এইখন এছাই লাইট অফ এডুকেশ্যন চেনেলত দিয়া হৈ গৈ আছে আৰু ডিচেম্বৰ মাহৰ ভিতৰতে কমপ্লিট কৰা হ'ব। যিয়েই নহওক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি এতিয়ালৈকে এছাই লাইট অফ এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে 100% কমন কুৱেশ্যনসমূহ পাবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা, লাইক কৰা আৰু শ্বেয়াৰ কৰা। এতিয়া মই যিখিনি ইয়াতে দিম ইয়াৰ বাহিৰে বেলেগ কোনো ৰচনা তোমালোকৰ পঢ়িব নালাগে। একেবাৰে 100% কমন দিম, তোমালোকে ডাইৰেক্ট কমন লৈ লোৱা আৰু ছাত্ৰ-ছাত্ৰীসকলকো তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। যেই নহওক এতিয়া মই ষ্টাৰ্ট কৰোঁ কি ৰচনা তোমালোকৰ পঢ়িব লাগিব। প্ৰথম যিটো ৰচনা তোমালোকৰ পঢ়িব লাগিব সেইটো হৈছে তোমালোকৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান। আৰু এই কুৱেশ্যনটোৰ কাৰণে কেনেকুৱা ধৰণে কি লিখিব লাগিব আৰম্ভণিৰ পৰা একেবাৰে সামৰণিলৈকে সেই বস্তুখিনি তোমালোকৰ যিখন কুৱেশ্যন পেপাৰ থাকিব সেই কুৱেশ্যন পেপাৰৰ যদি য'ত দিয়া থাকিব যে দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান, তলদি লিখা থাকিব আৰম্ভণি বা দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদানটো কি আছিল, কি সেইটোৰ বিষয়ে লিখিবলৈ ক'ব। এনেকুৱা 4টা বা 5টামান পইণ্ট লিখিবলৈ দিব, তোমালোকে লিখিব পাৰিবা। অসমীয়া ৰচনা ফাৰ্ষ্ট যিটো কমন ৰচনা দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান। তাৰপিছততো নেক্সট অসমীয়া ৰচনা ছেকেণ্ড নম্বৰ যিটো আছে তোমাৰ প্ৰিয় গ্ৰন্থ, এইটো মষ্ট ইম্পৰ্টেণ্ট 2026 চনৰ কাৰণে। মই কেইবাটাও তোমালোকৰ অসমীয়া ৰচনা দিম, 5টামান তোমালোকক ৰচনা দিম। তোমালোকে সেই ৰচনাখিনি যদি লিখিব নোৱাৰা তোমালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্টছ কৰিবা। মই তোমালোকক সেই ৰচনাটো মই এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক দি দিম। তাৰপিছত নেক্সট যিটো ৰচনা সেই ৰচনাটো মই দি আছোঁ 3 নম্বৰ যিটো ৰচনা অসমীয়া ৰচনা, তোমাৰ প্ৰিয় সাহিত্যিকৰ বিষয়েও কেইটামান পইণ্ট লিখিব লাগিব। সেই পইণ্টখিনি সেই তোমাৰ প্ৰিয় সাহিত্যিক যিটো ৰচনা দিয়া থাকিব সেই ৰচনাটোৰ তলেদি লিখা থাকিব। যিয়েই নহওক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে এছআই লাইট অফ এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু তাৰপিছৰ নেক্সট ৰচনাটো মই দেখুৱাই আছোঁ 4 নম্বৰ যিটো ৰচনা দিয়া আছে অসমীয়া ৰচনা মষ্ট ইম্পৰ্টেণ্ট ৰচনা 2026 চনৰ পৰীক্ষাৰ কাৰণে অসমৰ কুটীৰ শিল্প। আৰু মই যিখিনি ৰচনা দিম এই ৰচনাখিনিৰ ভিতৰৰ পৰা ডাইৰেক্ট 2টা ৰচনা তোমালোকৰ কমন পৰিবই। কেতিয়াবা ডাইৰেক্ট 3টা ৰচনা আহে তোমালোকৰ 3টাই কমন পৰিব পাৰে, কাৰণ যোৱা বছৰ তেনেকুৱাকৈ কমন পৰিছিল আৰু এই বছৰ ডাইৰেক্ট 2টা কমন পৰিব ইয়াৰ পৰা, কিন্তু হঠাৎকৈ তোমালোকৰ 3টা ৰচনাও কমন পৰি যাব পাৰে। তাৰপিছত মই আৰু এটা ৰচনা মই দেখুৱাই আছোঁ তোমালোকে চাবা। অসমীয়া ৰচনা 5 নং যিটো দিয়া আছে ছাত্ৰৰ কৰ্তব্য। এই যে মই 5টামান ৰচনা দিলোঁ, ছাত্ৰৰ কৰ্তব্য, অসমৰ কুটীৰ শিল্প, তোমাৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় গ্ৰন্থ, দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান, এই 5টা ৰচনাৰ পৰা ডাইৰেক্ট তোমালোকে 2টা ৰচনা কমন পাবা। তেনেকুৱাকৈ প্ৰত্যেকখন ছাবজেক্টৰ কাৰণে 100% কমন কুৱেশ্যনসমূহ দি থকা হ'ব এইখন এছআই লাইট অফ এডুকেশ্যন চেনেলত। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু বন্ধুবৰ্গৰ মাজতো চেনেলটো শ্বেয়াৰ কৰি দিবা, যাতে সিহঁতেও 100% কমন কুৱেশ্যনসমূহ লৈ যাই কেনে এক্সাম দিব পাৰে 2026 মেট্ৰিক পৰীক্ষা, যাতে সকলোৱে ৰিজাল্টটো ভাল কৰিব পাৰে তাৰে কামনা কৰিলোঁ। যেই নহওক এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। থেংক ইউ এছআই লাইট অফ এডুকেশ্যন, থেংক ইউ ৱাটছিং দ্য ভিডিঅ'।